আমাৰ আৰু এজন অভিভাৱক আছে, আমাৰ অনন্ত গোস্বামী ডাঙৰীয়া। তেওঁৰো আজি গোটেই দিনটো ইয়াতে তেওঁ খেলখন চাই আছিলে। তেওঁৰ অভিজ্ঞতা অকণমান দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ ৰাজীৱ। এইখন চেছৰ লীগ যিখন কৰিছে, আগতেও এখন কৰিছিলে, এইবাৰ অসমত কৰিলে, অসম ভিত্তিত কৰিছে, খুব সুন্দৰ হৈছে। এনেকে মানে ইমান ধুনীয়া পৰিৱেশত যদি সদায় চেছখন লৈ আহিব পাৰে অসম চেছে, তাতকে আমাৰ সৌভাগ্য নাই। আৰু আমি ভাবো অসমৰ চেছ যথেষ্ট উন্নতিৰ পথত চলি গৈ আছে ৰাজীৱৰ তত্বাৱধানত। আৰু আমিও লাগি আছো, আমিও চেষ্টা কৰো যে আমি যি পাৰো চেষ্টা কৰি যাম চেছৰ কাৰণে। আৰু ধন্যবাদ জনাইছো ৰাজীৱক। আকৌ ভৱিষ্যতলৈ ইয়াতকে ভাল হওক, ইয়াতকে আৰু ভাল টিম অসমৰ পৰা ওলাই আহি যাতে। আৰু একাডেমিবোৰকো মই ধন্যবাদ জনাইছো, তেখেতলোকে যে প্লেয়াৰখিনি ইয়ালৈ লৈ আহিছে, তেওঁলোক মই অশেষ ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা। যিমানেই একাডেমি বাঢ়িব আৰু একাডেমিৰ পৰা যিমানেই চেছ প্লেয়াৰ ওলাই আহিব আমাৰ অসমৰ, ভৱিষ্যত সিমানেই ভাল হলে গৈ আছে চেছৰ। ধন্যবাদ ৰাজীৱ, থেংক ইউ। ধন্যবাদ। আৰু